हेलो बंधुসকল আজি आमार नतुन भिडिओলৈ আপোনালোকক स्वागतम ज्ञापन কৰিছো। আজি আমি যাবলৈ ওলাইছো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গুইজান আঞ্চলিক সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা কাৰ্যসূচী যিয়ে নেকি 2024 উচ্চ আৰু উচ্চতৰ পৰীক্ষা উত্তীৰ্ণ হৈছে এই সকল ল'ৰা ছোৱালীক তেওঁলোকে সম্বৰ্ধনা জনাবলৈ তেওঁলোকে নিমন্ত্ৰণ জনাইছে। ফাইনেলি আমি তাত পাই গলো। এয়া আপোনালোকে চাওক আমাৰ যোনটো খান্তিগোৱালি গাঁও পঞ্চায়ত কাৰ্যালয় পোষ্ট অফিচ আপোনালোকে চাইছে ৰঙাগড়া। আমাৰ কাৰ্যসূচীটো ইয়াতে ধৰা হৈছে। এতিয়া বৰ্তমান ল'ৰা ছোৱালী আহি উপস্থিত হ'ল আৰু প্ৰথমে আমাৰ কাৰ্যসূচীৰ মূল কাম হৈছে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ। তো যিকোনো আমি কাৰ্যসূচী হাতত লোৱাৰ আগতে বা শুভাৰম্ভ কৰাৰ আগতে আমাক পতাকা উত্তোলন কৰাটো আমি ভাবোঁ যে অতি জৰুৰী। ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমাৰ আজিৰ যি প্ৰগ্ৰাম আছিলে এই প্ৰগ্ৰামৰ পতাকা উত্তোলন আৰু লগতে স্মৃতি তৰ্পণ হৈ গ'ল। ইয়াৰ আগৰ কাৰ্যসূচী আপোনালোকক আমি দেখুৱাই যাম, লগতে আপোনালোকে লাগি থাকক মোৰ চেনেলত। ধন্যবাদ জনাইছোঁ মই আমাৰ আশা টিমছে জিলা সমিতিৰ ভিডিঅ' সম্পাদক মহোদয়ক। আৰু আমি আজি গুইজান আঞ্চলিক আৰু বৃত্তিক দিগদৰ্শন অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত অনুষ্ঠানতে আমি আপোনালোকৰ যি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু সৰ্বপ্ৰথমে আমি আমাৰ গুইজান বন্ধুসকল এয়া হৈছে প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰী। এওঁলোকক আমাৰ আদিবাসী গামোচা আৰু সন্মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হৈছে। এয়া আপোনালোকে চাওক। আমাৰ ছাত্ৰ ছাত্ৰী 50টামান হ'ব, তথাপি চবেই আমি দেখুৱাব নোৱাৰিলোঁ। যিমান পাৰিলোঁ দেখুৱাবলৈ আপোনালোকে চাই থাকক। শ্ৰীমতী সংগীতা পাহাৰীয়া আৰু এয়া হৈছে আমাৰ আজিৰ যিটো কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত বিশেষভাৱে সহায় সহযোগ কৰি এওঁলোকে এই কাৰ্যসূচী সাফল্য দিশত লৈ যায়। লগতে আমাৰ মাজত উপস্থিত আছে খামটি এই দাদা মানকে চেহেৰা মানকে দেখা হও কোনো প্ৰব্লেম হয় দাদা চিধা তৰি বতাবা হয় সম্বৰ্ধনা জনোৱা হ'ল। ঠিক আছে।